Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই মৰ্নিংত আপোনালোকৰ মাজলৈ মই উপস্থিত হলো। আজি মোৰ আলোচ্য বিষয় হ'ব পটলৰ লতিবোৰ। মোৰ আজি আকৌ পুনৰাই নতুনকৈ ডেলিভাৰী পঠিয়াই আছো। তো ইয়াত যে দেখা পাই আছে এই হিপাখিনি যাব বিতুমনি ডেকালৈ আৰু ইয়াত যিখিনি হিপা আপোনালোকে চাই আছে এইখিনি যাব ধুবৰী আব্দুল জলিল দাদালৈ। আশা কৰোঁ দাদা বাইদেউসকল খেতিত মনোযোগী হ'ব। আমাৰ অসমীয়া মানুহখিনি যাতে খেতি বাতিত লাগি থাকক। মই এক্সট্ৰাকৈ বান্ধি দিছোঁ, এইখিনি হ'ল মতা হিপা। ইয়াত এক্সট্ৰাকৈ বান্ধি দিছোঁ, ইয়াত মতা হিপা। তো মতা মাইকী মিলাই কিনে হিপাখিনি আপোনালোকে খেতিত লগাব। আৰু যদি আপোনালোকে ঘৰত বাৰীতে লগাই কিনে আপোনালোকে পটল খাবৰ কাৰণে ঘৰতে গছজোপা উঠাই দিয়ে, তো আপোনালোকৰ কাৰণে মই এনেকৈ আপোনালোকক পঠিয়াব পাৰিম। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। তো বিতুমনি দা আৰু আব্দুল জলিল দা আপোনালোকে যদি মোৰ ভিডিঅ' চাই আছে আপোনালোকক অশেষ ধন্যবাদ। আপোনালোকৰ দুজনৰ কাৰণে মই আজি পঠিয়াই আছোঁ। আজিৰ ডেলিভাৰী ধুবৰী আৰু মঙলদৈ। তো কথা হ'ল বন্ধুসকল আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ'টো চাই আছে আপোনালোকক মোৰ অশেষ ধন্যবাদ। আশা কৰোঁ আপোনালোকেও পটল খেতি নকৰিলেও অইন খেতি যদিও কৰিছে তথাপি আপোনালোকক মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খেতিৰ লগত লাগি থাকক, খেতি কৰক, টকা উপাৰ্জন কৰক, তাৰে কামনা কৰিলোঁ। তো কথা হ'ল যিটো পটলৰ শিপা যিখিনি দেখুৱাই আছোঁ এই শিপাখিনি হ'ল হাইব্ৰিড জাতৰ পটলৰ শিপা। কলা আৱৰণ হ'ব আৰু দীঘল হ'ব। আৰু 1 বিঘা মাটি যদি আপোনালোকে খেতি কৰিব পাৰে 1 বিঘা মাটিৰ পৰা অন্ততঃ 10 কুইণ্টেল পটল আপোনালোকে সপ্তাহত উৎপাদন কৰিব পাৰিব। কেৱল প্ৰয়োজন হ'ব গোবৰ সাৰ বেছিকৈ খটালে আপোনালোকৰ আৰু কোনো ধৰণৰ প্ৰয়োজন নাই। বেলেগ ঔষধ সাৰ কি লাগে মই আপোনালোকক যোগান ধৰিব পাৰিম। তো সাৰ মই নিদিওঁ, সাৰ আপোনালোকৰ দোকানতে পাই যাব। কথা হ'ল মই দানা আৰু ঔষধখিনি মই আপোনালোকক যোগান ধৰিম। তো কথা হ'ল কি এনেকুৱা খেতি যদি আপোনালোকে কৰিম বুলি ভাবিছে তেনেহ'লে হাইব্ৰিড পটলৰ শিপা লগাব। মোৰ ভিডিঅ' চাই কেনে পালে যদি ভাল লাগিছে এটা মূল্যৱান আঙুলিতে লাইক দি দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। কেৱল আপুনি নহয় আপোনালোকৰ লগত আপোনালোকৰ বন্ধু বান্ধৱীও যাতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই এখেতো যাতে খেতি কৰিবৰ কাৰণে আগ্ৰহী হয়, মনোযোগী হয়, তাৰে কামনা কৰিলোঁ। তো বন্ধুসকল আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। তো মই পঠিয়াবৰ কাৰণে মই কাৰ্টুন পেক কৰি আছোঁ। তো পঠাব পাৰিম নে নাই আপোনালোকে জনাব। তো মই আৰু বিশেষ আলোচনা নকৰোঁ, মই আজি এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।